চকীমাতত সাৰ পাই সাধু কথাৰ ৰাজকুমাৰ হেজাৰ অনুৱা ঘোঁৰাৰ খোজত ধূলি মই শুকুলা বালিচোন বুকুৱে বুকুৱে জ্বলে একুৰা নীলাজু অনুভৱ খুবেই ভাল আৰু পোনপ্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে আহি এনেদৰে আমাক উৎসাহ দিছে আৰু ধন্যবাদ জনাইছোঁ আমাৰ ডাইৰেক্টৰ চিন্ময় শৰ্মাদেৱ তেওঁ আমাক বিবেচনা কৰিলে এই গীতটিৰ বাবে কিয়নো বোলছবিত আমাৰ প্ৰথম কাম মইতো বিশেষকৈ প্ৰথম গাইছোঁ বোলছবিত বোলছবিখনৰ নাম ভোট জলকীয়া গানটোৰ নাম ৰাজকুমাৰ লিখিছিলে মোৰ দাদা মৃদুপৱন বাৰতীয়ে আৰু মিউজিক কৰিছিলে মোৰ বন্ধু শুভ দাস কণ্ঠদান মই কৰিছিলোঁ আৰু সিদিনা যি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান দেখি মানুহখিনিক মানে এনেকুৱা লাগিছে যেন বা এই যিসকল মানুহক আমি চকুৰ সন্মুখত দেখি থাকোঁ যিসকলৰ গীত শুনি সৰুৰ পৰা ডাঙৰ হৈছোঁ যিসকলক এনি টাইম আমি ৰূপালী পৰ্দাত দেখি আছোঁ তেওঁলোকক যেতিয়া চকুৰ সন্মুখতে দেখিছোঁ আৰু তেওঁলোকৰ মাজত আমাৰ এই গীতটিকো বিবেচিত কৰিছে আমাৰ খুবেই ভাল লাগিছে যে আৰু আমি উৎসাহিত হৈছোঁ আৰু ভৱিষ্যতেও যাতে এনেধৰণে আৰু কাম কৰি যাব পাৰোঁ তাৰ বাবে যাতে সকলোৱে আশীৰ্বাদ কৰে তাৰে কামনা কৰিছোঁ পৰিকল্পনা কিবা আছে ভৱিষ্যতে ভৱিষ্যত পৰিকল্পনা আমাৰ ভাকুত কোট নামৰ আন এখন বোলছবি এখনো চিন্ময় শৰ্মাদেৱে পৰিচালিত কৰিছে সেই বোলছবিখনৰ গীতকেইটিৰ লগত আমি জড়িত আছোঁ আৰু গীতকেইটিৰ কাম পূৰ্ণগতিত চলি আছে আৰু অতি শীঘ্ৰেই গীতকেইটি মুকলিও লাভ কৰিব আৰু তেনেধৰণে আমাৰ এটি বেণ্ড আছে জেমিং বাডিজ শুভ দাদা মই অভিষেক আৰু পলাশ আমি আটাইকেইটাই জেমিং বাডিজ হিচাপে এই বেণ্ডটোৰ লগত জড়িত হৈ আছোঁ আৰু আমি জেমিং বাডিজৰ পিনৰ পৰা কেইটিমান গীতৰ পৰিকল্পনা তেনেধৰণে কৰি থৈছোঁ আৰু সেই গীতকেইটাও আগন্তুক দিনত আমি মুকলি কৰিম বোলছবিত এইবাৰ প্ৰথম গীত হয় বোলছবিত এইবাৰ এটি আমাৰ প্ৰথম গীত হয় ভাল লাগিছে তাৰ হেৰিটো পাই পেলাই ময়ো সেই অনুষ্ঠানটোত উপস্থিত আছিলোঁ চাইছিলোঁগৈ সেই অনুষ্ঠানটো যেতিয়া ভাল ভাল লোকসকলো আহে নমিতা ভট্টাচাৰ্যৰ নিচিনা লোকেও তাত এৱাৰ্ড পায় আৰু ইয়াক বেষ্ট ছিংগাৰ পুৰস্কাৰটো দিয়ে তেতিয়া খুবেই ভাল লাগি গৈছে আৰু ইমানখিনি কৰাৰ যে তাৰ এটা সফলতা লাভ কৰিছে সেইটো কাৰণে বহুতেই ভাল লাগিছে তেওঁ প্ৰায় সংগীত 4-5 মানৰ পৰা কৰিছে আৰু বেছিকৈ তেতিয়া বৰগীত শিকিছে বৰগীতত শিকি সি বিশাৰদ হৈ গৈছে বিশাৰদ হোৱাৰ পাছতে সেইখিনি হেৰি কৰি পেলাই এনেই ভোকেল শিকা নাই তাৰপিছত গৈ কলেজ পঢ়াৰ পিছত কলেজত সি নিজাকৈ আৰু সি তাৰ লগত জড়িত হৈছে তাৰপিছত ইয়থ ফেষ্টিভেল গৈছে ইয়থ ফেষ্টিভেলতো সি এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু বাণ থিয়েটাৰতো এবাৰ পাইছে তেনেকৈ আৰু সি গানেই হৈ থাকে নিজাকৈ সিহঁতে গান লিখিব যেনে কম্প'জ কৰিব পাৰে দুইটা ল'ৰাই পাৰে গান নিজাকৈ লিখে সুৰ দিয়ে কম্প'জ কৰে দেখি থাকোঁ আৰু সেইখিনি মানে আঁতৰৰ পৰা চাই থাকোঁ মই ভাল লাগে আমি যেতিয়া ঘৰখনত সিহঁত বহুত ৰাতিলৈকে সুধা গানৰ লগতে মানে জড়িত হৈ থাকে বহুতেই ভাল লাগে আপুনি গানৰ লগত জড়িত আছে নাই আমি গান গাব নাজানো কিন্তু একো গান গাব নাজানো নোৱাৰোঁ গাব এইটো ইনবৰ্ণ বুলিয়ে ক'ব লাগিব চাগে যদি হয়